একেবাৰে সমষ্টি অঞ্চলবিলাকত সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ হৈছে। আজি নগৰ অঞ্চলত শিৱসাগৰ নগৰ অঞ্চলত প্ৰচাৰ অভিযান চলাইছোঁ। মই আমাৰ ৰূপা বৰা বাইদেউ আৰু আমাৰ দুলাল দাস প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰীৰ নেতৃত্বত আৰু বাকী আমাৰ সকলোবিলাক ইয়াৰ দুজনকৈ ৱাৰ্ড মেম্বাৰ আছে, আমাৰ আসিফা আৰু আমাৰ জাফাৰুল ইছলাম দা দুজন আছে, তেওঁলোক দুজনৰ নেতৃত্বত আৰু আমাৰ ৰূপা বাইদেউ আৰু আমাৰ নগৰ সমিতি দুলাল দাস তেওঁলোকৰ নগৰ গোটেই সমিতিখনৰ নেতৃত্বত প্ৰচাৰ অভিযান আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজিয়ে প্ৰায় 10-12খন মিটিং আছে, আজিয়ে 10-12খন মিটিং আছে, আটাইবিলাক মিটিং কৰিম আৰু আজিৰ পৰা একদম গ্ৰাছৰুটলৈ সোমাই গৈছোঁ। অকল আমাৰ সমষ্টিত নহয়, বেলেগ বেলেগ সমষ্টিবিলাকতো আজিৰ পৰা গ্ৰাছৰুটৰ মিটিংবিলাক আৰম্ভ হৈ গৈছে আৰু 2026 চনত আমি সকলোৱে ভালকৈ এবাৰ জয়ী হ'ম। আজি ৰাতি 12টা বজাৰ ভিতৰত আমাৰ মিত্ৰতাৰ সকলো ফৰ্মেলিটি শেষ হ'ব আৰু আজি ৰাতি 12টা বজাৰ ভিতৰত ফৰ্মেলিটি শেষ হোৱাৰ পাছত পজিটিভ নিগেটিভ যিয়ে হ'ব মই তাৰপিছত কাইলৈ ৰাতিপুৱা আপোনালোকক কৈ দিম। 100% পজিটিভ আলোচনা চলি আছে আৰু মোৰ বোধেৰে 100% আমাৰ মিত্ৰতা হ'বই। আমি একেবাৰে মুকলি মন লৈ কথাবিলাক পাতি আছোঁ। তো গতিকে মিত্ৰতা সন্দৰ্ভত ইয়াতকৈ বেছি কথা কোৱাৰ কাৰণে মোৰ এতিয়া অথৰিটি নাই। মোক দলে কৈ দিছে আৰু মোৰ বন্ধুবৰ্গই কৈ দিছে, যোনে এই মিত্ৰতাৰ কথাবিলাক চলাই আছে তেওঁলোকে মোক কৈছে যে আজি ৰাতি 12টা বজালৈকে কথাবিলাক আমি মনে মনে থাকিব লাগে আৰু ৰাতি 12টা বজাৰ ভিতৰত আমাৰ এটা মীমাংসা হৈ যাব।